নাজিৰা লাকুৱাৰ অভয়পুৰীয়াত বানৰ কৰাল গ্ৰাস। তাৰ মাজতে লাকুৱাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। বানত উটি গ'ল একেটা পৰিয়ালৰ 4জনকৈ লোক। বানত উটি যোৱা একেটা পৰিয়ালৰ 3জনৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহকেইটা হৈছে বিদিশা দুৱাৰা, বিপ্লৱ দুৱাৰা আৰু বিদ্যুৎ দুৱাৰা। মাতৃ টুটুমণি দুৱাৰা এতিয়াও সন্ধানহীন হৈ আছে। এই কৰুণ ঘটনাই সমগ্ৰ অভয়পুৰীয়া অঞ্চলতে শোকৰ ছাঁ পেলাইছে। ভইচ 365ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এক হৃদয় বিদাৰক ঘটনাৰ খবৰ। নাজিৰা লাকুৱাত সংঘটিত হৈছে এই ঘটনাটো। নাজিৰা লাকুৱাৰ অভয়পুৰীয়াত বানৰ কৰাল গ্ৰাসে বৰ্তমান তাণ্ডৱ চলাইছে। এই বলীয়া বানত উটি গৈছে একেটা পৰিয়ালৰে 4জনকৈ লোক। বানত উটি যোৱা একেটা পৰিয়ালৰ 3জনৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা মৃতদেহকেইটা হৈছে বিদিশা দুৱাৰা, বিপ্লৱ দুৱাৰা আৰু বিদ্যুৎ দুৱাৰাৰ। মাতৃ টুটুমণি দুৱাৰা এতিয়াও সন্ধানহীন হৈ আছে। এই কৰুণ ঘটনাই সমগ্ৰ অভয়পুৰীয়া অঞ্চলতে শোকৰ ছাঁ পেলাইছে।